ই ৰিক্সা চলাই জীৱন সংগ্ৰাম কৰি থকা এজনী ছোৱালী হঠাতে মিৰ্জাত লগ পালো আৰু তাইৰ লগত কি কথা পাতিলো আপোনালোকে চাওক ভিডিও। तो चलिए शुरू करते हैं। তো হেল্ল' গাইজ, মই আজি মানে মিৰ্জাত আহিছোঁ আৰু মোৰ লগত এজনী মানে বিশেষ ছোৱালী আছে আৰু সেইজনী ছোৱালী এলাহালা ছোৱালী নহয়। যিজনী ছোৱালীৰ নাম হৈছে ৰীমা দাস আৰু তেখেতে মানে কি কৰে ই ৰিক্সা চলায়। এইজনী ছোৱালী আপোনালোকে দেখিছে, মানে ছোৱালীজনী ভণ্টি তোমাৰ ঘৰ ক'ত আছিল? মিৰ্জাতে আৰু এইখিনিতে মানে মিৰ্জাৰ এইখিনি অঞ্চলতে মানে তাই ই ৰিক্সা চলাই এনেকে দিনটো এনেকে ই ৰিক্সা চলাই কিনে নিজৰ ঘৰখন ধুনীয়াকৈ চলাই আছে। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত দেউতা আছে, মা, ভণ্টি, ভাইটি, আইতা আছে। তোমাৰ পঢ়া শুনা? মোৰ পঢ়া আছে ছেকেণ্ড ইয়াৰৰ পৰা নপঢ়িলা? বাকী তোমাৰ নিজৰ খৰচাটো নিজে উলিওৱা আৰু দিনটোৰ? হয় হয়। আৰু এতিয়া মানে তাই কেনেকৈ ই ৰিক্সা চলায় বা তাই কেনেকৈ ইমান জীৱন সংগ্ৰাম কৰি আছে, তাই কেনেকৈ এনেকৈ ইমান ছোৱালী এটা হৈ আজিৰ দিনত সাহস কৰিছে, সেইটোৱে ডাঙৰ কথা। আৰু মই মানে হঠাতে আহিলোঁ, মিৰ্জাৰ ফালে আহি থাকোঁতে মানে তাইক মই দেখা পালোঁ। দেখা পাই কিনে ভাবিলোঁ আজিকালি ছোৱালী ক'ত কি কৰি আছে, মেকআপ কৰি আছে, পাৰ্লাৰত গৈ আছে, ডিস্কোত গৈ আছে। কিন্তু সেই টাইমতে এইজনী ৰীমা দাস মানে তাই কি কৰে এনেকৈ দিনটোৱেদি ই ৰিক্সা চলায় আৰু নিজৰ ঘৰখনৰ লগতে তাইৰ নিজৰো খৰচটো নিজে উলিয়াই আছে, হয়নে ভণ্টি? অঁ, বাকী কি ক'বা তুমি? বাকী এনে তুমি নিজে ছেটিছফাই না? তুমি এইখন যে নিজে ছেটিছফাই ন? বা বেলেগ ছোৱালী যেনেকৈ ষ্টাইলত ঘূৰে বা বেলেগ ছোৱালী যেনেকৈ দিনটো দি এনেকৈ ঘূৰি ফুৰে, তেওঁলোকক দেখিলে তোমাৰ অলপমানো বেয়া লাগেনে? কামত সৰু বৰ নাই, কামত লাজ কৰিব নালাগে, হয় নে নহয়? সৰু হওক বা ডাঙৰ হওক, তুমি এইখন নিজা কৰি লৈছা? অঁ, দেউতাৰ ই ৰিক্সাখন তুমি চলোৱা? তো কি ক'ম, এয়াই চাগে জীৱন সংগ্ৰাম। আৰু হঠাতে ৰীমা দাসক লগ পালোঁ। যদি আপোনালোকে মিৰ্জাৰ ফালে আহে তেতিয়াহ'লে তাইক মানে এনেকৈ ই ৰিক্সা চলাই থকা আপোনালোকে ধুনীয়াকৈ দেখাই পাব। আৰু আপোনালোকে যদি দেখা পায় আমাৰ ভণ্টিৰ ই ৰিক্সাখনত উঠি, আৰু ময়ো এই ভিডিঅ'টোৰ দ্বাৰাই এটাই মই আশীৰ্বাদ দিলোঁ যাতে এই ৰীমা দাস গৈ কিনে এদিন হিমা দাস হয়। সেয়ে আৰু আপোনালোকেও তাইক মানে মৰম দিব লগ পালে। আৰু ময়ো এনেকৈ তাইৰ লগত এপাক ঘূৰিলোঁ ই ৰিক্সাখনত। আপোনালোকেও যদি আহে মিৰ্জাৰ ফালে, তাই এনেকৈ ৰাস্তাত চলাই থাকে, আপোনালোকে দেখিবই। সঁচা এইজনী ছোৱালীক মই চেলুট দিছোঁ আৰু এনেকুৱা ছোৱালীক মানিব লাগিব দেই। আজিৰ দিনতো যে ইমান কষ্ট কৰি ঘৰ চলাই আছে, চেলুট দেই তোমাক। দিয়ক, বাই বাই।